অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। আমাক বন্দুক লাগে, বন্দুক নহ'লে দক্ষিণ শালমাৰা মানকাছাৰলৈ কেনেকৈ যাব? খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ বাবে এই প্ৰচেষ্টা। বন্দুক নহ'লে মানকাছাৰ আৰু দক্ষিণ শালমাৰালৈ যোৱা অসম্ভৱ, সেইকাৰণে আমাক বন্দুক লাগে, বন্দুক নহ'লে দক্ষিণ শালমাৰা মানকাছাৰলৈ যোৱাটো সম্ভৱ নহয়। সেইকাৰণে খিলঞ্জীয়া লোকসকলক বন্দুকৰ লাইচেন্স দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ আৰম্ভ কৰিছোঁ আন এটা খবৰ। চান্স পালে বাংলাদেশক ধাক্কা মাৰি ইয়াৰ পৰা বিদায় দিম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। চান্স পালে অসমৰ পৰা বাংলাদেশক ধাক্কা মাৰি বিদায় দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে তেওঁ কয় যে চান্স পালে বাংলাদেশক ধাক্কা মাৰি ইয়াৰ পৰা অৰ্থাৎ অসমৰ পৰা বিদায় দিব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰম্ভ কৰিছে আন এটা খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ। সলনি হ'ব নগাঁৱৰ ডাকাপট্টিৰ নাম, জিলা আয়ুক্তক নাম সলনিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও জিলাবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱৰ ডাকাপট্টিৰ নাম জিলা আয়ুক্তক সলনি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নগাঁৱৰ সলনি হ'ব নগাঁৱৰ ডাকাপট্টিৰ নাম, জিলা আয়ুক্তক নাম সলনিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত উচ্ছেদ অভিযান চলি থকাৰ সময়তে ধুবুৰী জিলাৰ সাংসদ ৰকিবুল হুছেইনৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য। ফুলকুমলীয়া বয়সত মুখ্যমন্ত্ৰীৰ পাল্লাত পৰি নষ্ট হ'ল শৃংখল চলিহা। সাংসদগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰিছে যে ফুলকুমলীয়া বয়সত মুখ্যমন্ত্ৰীৰ পাল্লাত পৰি নষ্ট হ'ল শৃংখল চলিহা। সাংসদ ৰকিবুল হুছেইনৰ এনেকুৱা ধৰণৰ মন্তব্য। ফুলকুমলীয়া বয়সত মুখ্যমন্ত্ৰীৰ পাল্লাত পৰি নষ্ট হ'ল শৃংখল চলিহা। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ডাকাপট্টিৰ পিছত এইবাৰ নগাঁৱৰ চামগুৰিক মিয়াই পুনৰ কৰিলে ভয়ংকৰ কাণ্ড। মিয়াই পুনৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ডাকাপট্টিৰ পিছত এইবাৰ নগাঁৱৰ চামগুৰিত। ডাকাপট্টিৰ পিছত এইবাৰ নগাঁৱৰ চামগুৰিত মিয়াৰ ভয়ংকৰ কাণ্ড। খিলঞ্জীয়া যুৱকক আক্ৰমণ ছাদ্দাম হুছেইনৰ। ছাদ্দাম হুছেইন নামৰ যুৱকে খিলঞ্জীয়া লোকক পুনৰ আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ চামগুৰিত। তিলক দাস নামৰ যুৱকজনক আক্ৰমণ কৰে ছাদ্দামে। তিলক দাস নামৰ যুৱকজনক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ছাদ্দাম হুছেইন নামৰ যুৱকজনে নগাঁৱৰ চামগুৰিত। প্ৰথমতে ফুলৰ নাৰ্চাৰীত কাম কৰি থকা দুগৰাকী মহিলাক অশ্লীল ইংগিত দিছিল ছাদ্দাম হুছেইনে। বাধা দিবলৈ যোৱা তিলক দাসক আক্ৰমণ ছাদ্দাম হুছেইনক। ছাদ্দাম হুছেইনক বাধা দিবলৈ তিলক দাস নামৰ যুৱকজন আগবাঢ়ি যোৱাত তিলক দাসক আক্ৰমণ কৰে ছাদ্দাম হুছেইনে। নগাঁৱৰ চামগুৰিত সংঘটিত হয় এই ঘটনা। পলায়নৰ চেষ্টা কৰা ছাদ্দামক ৰাইজে খেদি খেদি কৰায়ত্ব কৰে, গতাই দিয়ে আৰক্ষীক। ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত দাখিল কৰা হ'ল এজাহাৰ। এই ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে এইবাৰ নিৰ্বাচনত বেয়াকৈ হাৰিব অখিল গগৈ। এইবাৰ নিৰ্বাচনত 2026 চনৰ নিৰ্বাচনত বেয়াকৈ হাৰিব অখিল গগৈ। তেওঁ যাক সাৱটি লৈছে সেই কাৰ্যক ৰাইজে ক্ষমা নকৰে, এনেধৰণৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিসকলে আমাক জাতি সত্তাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে সেইসকলক বৰঘৰত স্থান দিবলৈ বিচাৰিছে অখিল গগৈয়ে। বিধায়ক অখিল গগৈক তোলাধনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিধায়ক অখিল গগৈক লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছে। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ আৰু এটা গুৰুত্বপূৰ্ণ আৰু বৃহৎ খবৰ। কাইলৈ লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপিব ৰাজ্য। প্ৰতিটো উচ্ছেদিত মুছলমানক পৰিয়ালক চৰকাৰে ভূমি দিব লাগিবই। কাইলৈ লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপিব ৰাজ্য। প্ৰতিটো উচ্ছেদিত মুছলমান পৰিয়ালক চৰকাৰে ভূমি দিবই লাগিব। ভূমি নোপোৱা পৰ্যন্ত চলি থাকিব আমচুৰ আন্দোলন। এনেকুৱা ধৰণৰ মন্তব্য ইতিমধ্যে কৰা দেখা পোৱা গৈছে। 11 আগষ্টত বিলাসীপাৰাৰ পৰা লাখ লাখ মুছলমানে কৰিব আন্দোলন, অৰ্থাৎ কাইলৈ 11 আগষ্টত বিলাসীপাৰাৰ পৰা লাখ লাখ মুছলমানে আন্দোলন কৰিব বুলি সংগঠনটোৱে জনাইছে। 11 আগষ্টৰ পৰৱৰ্তী খবৰসমূহ পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক, যেতিয়া পৰৱৰ্তী খবৰ আপলোড কৰোঁ আপোনালোকে অতি সহজতে মোৰ চেনেলত চাব পাৰিব।